সালামুন আলাইকুম। রাব্বি জিদনি ইলমান রাব্বিশ রাহলি সদরি ওয়াসিরলি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাউলি। আজি মিছেলেনিয়াছ 10টো আৰম্ভ কৰিম। আগতে হিজৰতৰ ওপৰত এটা চিৰিয়েল চলি আছে, সেইটো ইয়াৰ পিছত ইনশাল্লাহ দিম। আমি বাৰু আল্লাহৰ কনচেপ্টটো কেনেকৈ বুজোঁ, আল্লাহ ক'ত থাকে, আল্লাহ কি হয়, তেওঁৰ আমি কেনেকৈ বুজিব পাৰোঁ, আমি এনেই মনৰে ভাবি পেলাই কিবা এটা কৰি কি কেনেকুৱা ক'ত থাকে এটচেট্ৰাবিলাক আমি কেনেকৈ বুজিব পাৰিম। আচলতে আল্লাহ, ৰাহমান, ৰহিম এইবিলাক হ'ল আল্লাহৰ সিফাতি নাম, এডজেক্টিভ। মূল হেৰি হৈছে ৰব, আমাৰ টপ মানে ৰব, আৰু ই এটা আপোনাৰ মেটাফিজিকেল ৱৰ্ড। মই মেটাফিজিকেলৰ বিষয়ে আগতে কৈছোঁ, তাৰ কিছুমান মিষ্টেৰিয়াছ মানে স্পেচিয়েল কিছুমান ৱৰ্ড অন্ততঃ 9টামান আছে, যিটোৰ এটা মই আগতে কৈ আহিছোঁ, সেইটো হৈছে জিম আইন লাম জাল। তাৰপিছত মই এটা নোট দি মই দেখুৱাইছিলোঁ, সেইটো মিছেলেনিয়াছ সম্ভৱ 8-9ত আছে নেকি। গতিকে সেয়া এটাহে মই দেখুৱাইছোঁ, তাৰ মই বাকী আৰু যদি 9টা আছে তাৰ 8টা মানে হেৰি আছে। তাৰে আৰু এটা তেনেকুৱা ধৰণৰ মিষ্টেৰিয়াছ ৱৰ্ড আছে, সেইটো হৈছে আপোনাৰ ফিতৰত। সেইটোৰ বিষয়ে সেইবিলাক যেতিয়া আকৌ আৰম্ভ কৰিম সেইবিলাক ইনশাল্লাহ আকৌ দিম। আজি কৈছে মানে আল্লাহৰ কনচেপ্টটোৰ কথা কৈছোঁ। এতিয়া আল্লাহ ক'ত থাকে, তেওঁ ধৰি লওক আমাৰ বিভিন্ন আমি আগতে যেনেকৈ জানো আল্লাহ ওপৰত থাকে, তললৈ নামি আহে, ফজৰৰ সময়ত নামি আহে, এনেকুৱা ধৰণৰ কিছুমান হেৰি শুনে, সেইটো কথা নহয়। আল্লাহ প্ৰত্যেক মানুহৰ অন্তৰত থাকে। শুনিবলৈ কিবা খেলি মেলি লাগে, আচলতে এই কথাটো বুজাবৰ কাৰণে যিহেতু মেটাফিজিকেল হ'ল, গতিকে বুজিব পাৰি, কিন্তু বুজোৱাত বহুত অসুবিধা। মই যদি কওঁ আল্লাহ মোৰ লগতে আছে, কথাটো কিবা খাপচাৰা হৈ পৰে, কিন্তু কোৰাণত তাকেই কৈ আছে। খালি তাৰ মানে কি হয়, ট্ৰেন্সলেট কৰোঁতে কিছুমানে ট্ৰেন্সলেট কৰোঁতে কথাবোৰ প্ৰিপ'জিশ্যন হওক সেইবোৰ খেলি মেলি কৰাত মানে তাৰ অৰ্থটো ক'ৰবাত গুচি যায়। আপোনাৰ ধৰি লওক কোৰাণৰ দুৱাৰ চূৰা বুলি একদম কোৰাণৰ শেষত থকা 113 আৰু 114 যি দুটা চূৰা আছে, চূৰা ফালাক আৰু চূৰা নাচ, তাতে ইয়াৰ গোটেই কনচেপ্টটো দিয়া আছে আল্লাহৰ বিষয়ে। আল্লাহৰ লগত আপোনাৰ কি কানেকশ্যন, সেই বিষয়ে ফালাক আৰু নাচটো যদি আপুনি নুবুজে, আল্লাহৰ বিষয়ে আপুনি একো নুবুজিব। আপোনাৰ সেইটো দোৱা হিচাপে মানে ধৰি থোৱা হয়, শয়তানৰ পৰা পানাহ বিচৰাৰ এটা দোৱা বুলি ধৰি থোৱা হয়, কিন্তু বস্তুটো তেনেকুৱা নহয়। এই গোটেই কথাবিলাক আমি সাধাৰণতে ফৰ এক্সাম্পল আপোনাৰ এইটো চূৰা ফালাক মানে কি, ফে লাম ফালাক কি আছিলে হেৰিটো, ফালাক, যিটো চূৰা ফালাকৰ আছে, কুল আউযু বিৰাব্বিল ফালাক, সেই ফালাকটো আছে, তাৰ হেৰি হ'ল
ৰুট হ'ল ফে লাম কফ, ডাঙৰ কাফ। সাধাৰণতে সেইটো আপোনাক সেই হেৰিটোৰ ট্ৰেন্সলেশ্যন কৰোঁতে কোৱা মই আশ্ৰয় বিচাৰোঁ উষাৰ প্ৰতিপালকৰ। তাৰমানে উষা ডন, যিটো আমাৰ ৰাতিপুৱা কয় ফজৰ নামাজৰ সময়ত ডন কয়, সেইটোৰ প্ৰতিপালক হিচাপে ইয়াত কোৱা হয়। এক অৰ্থত বস্তু ঠিকেই আছে, কিন্তু ইয়াৰ গোটেই অৰ্থটো পিছলৈ সেইটো নোলায়গৈ। ফালাকৰ ইয়াৰ যদি কওঁ ফে লাম কাফ, কাফটো হৈছে জ্ঞানৰ ভাণ্ডাৰ। কাফ, যিটো মানুহৰো জ্ঞান আছে, আল্লাহটো মহাজ্ঞানী। ফে মানে ফালি দিয়া, আঁতৰাই দিয়া। লামটো হৈছে যোগাযোগ কৰা, কাফটো হৈছে আপোনাৰ জ্ঞান। এই গোটেই বস্তুটোক আপুনি নফ্স বুলি ক'ব পাৰে। নফ্সহে ঠিক কৰিব কোনটো ল'ব বা কোনটো নল'ব। মানুহৰ নফ্স যিটো, দিছ ইজ দ্য হিউমেন ব্ৰেইন। ইয়াত দুটা পাৰ্ট আছে, এটা এইটো পাৰ্ট আৰু এটা এইটো পাৰ্ট। টু পাৰ্ট, ইয়াত টু পাৰ্ট আছে। ঘূৰাই দিয়ে নহ'ব, টু পাৰ্ট আছে। এই গোটেই বস্তুটো থাকে লাইক দিছ। এই গোটেই বস্তুটো হ'ল, ই দেখিবলৈ হ'ল কাফটোৰ দৰে, কাফৰ দৰে হ'ল লাইক দিছ। কাফ, ডেট মিনছ কি হৈ গ'ল? ডেট মিনছ এই কাফটো হৈছে সম্পূৰ্ণ ব্ৰেইনৰ লগত জড়িত। মই ঘূৰাই দেখুৱাই আছোঁ ইয়াৰ ব্ৰেইনটো কেনেকুৱা। এই যে দুটা পাৰ্ট আছে, এইটো কাফৰ ওপৰৰ হেৰিটো বুলি মানে এটা চিনাক্তকৰণ হৈছে। তাৰমানে নিচাৰতে একৰ্ডিং টু কোৰাণৰ চেপ্টাৰ 30 ভাৰ্ছ 30ত মানুহৰ নিচাৰতে আল্লাহৰ কথা বতৰাবোৰ আছে। তাৰমানে এই কাফটোৱে আপোনাৰ ভাল বেয়া চব ব্ৰেইনে যেনেকৈ কাম কৰে, আপুনি ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে। এই গোটেই বস্তুটো আপুনি এটা সাৰুৱা এটা টাবৰ নিচিনা, যিটো গ্ৰ' কৰে। যি আপুনি বিষাক্ত গছ দিলে বিষাক্ত গছ হ'ব, ভাল গছ দিলে ভাল গছ হ'ব। এই কাফটোৰ বিষয়ে কৈ আছে, ডিটেইলছ মই কৈ আছোঁ। কাফৰ যিটো মানে একচুৱেল মিনিং তাক মই কৈ আছোঁ ইনশাআল্লাহ। মই ইয়াতে দিয়া সৰু ভিডিঅ'টোৰ বিষয়ে বুজিবৰ কাৰণে দুটা আয়াত চাব পাৰে। যেনে ধৰক চেপ্টাৰ 6 ভাৰ্ছ 95 আৰু 96। ইয়াত সেই শস্যৰ বীজৰ কথা কোৱা হৈছে। আপোনাৰ জ্ঞানত আপুনি ভাল যদি কথা ৰোপণ কৰে সি ভাল হ'ব, আৰু যদি বেয়া কৰে সি বেয়া হৈ যাব। এই কথাটো কিয় কৈছোঁ? আল্লাহৰ যিটো কনচেপ্ট মই মানুহৰ যিটো শৰীৰত আছে, যিটো অন্তৰত আছে, যেনেকৈ আল্লাহ আছে তেনেকৈ শয়তান আছে, তেনেকৈ শয়তানো আছে। আল্লাহৰ সিফতবিলাক যেনেকৈ ভাল বেয়া, যেনেকৈ আল্লাহৰ যিমান সিফত, এই সিফত দিয়েই আপোনাৰ মানুহ বনাইছে। আৰু শয়তানৰ সিফত দিয়ে শয়তানটো বনাইছে। এইবিলাক মেটাফিজিকেল বস্তু। আৰু মেটাফিজিকেলত কি হয়, কোনো মেটেৰিয়েল ইউজ নহয়। মই এইটো কৈছোঁ, আপোনাৰ মিছেলেনিয়াছ 8 আৰু 9টো চালেহে কথাটো বুজিব পাৰে মেটাফিজিকেল। আৰু যদি আল্লাহক নুবুজে, আল্লাহক বিচাৰি আল্লাহৰ ঘৰ আছে বুলি মক্কালৈ যদি ঢপলিয়াই থাকে, আপুনি আল্লাহত ক'ত পাব? কাৰণ এটা কিছুমান মই ইয়াত প্ৰায়ে কৈ থাকোঁ, 12:106, যিটো ধৰি লওক মানুহ ধৰি লওক ইমান অনাৰ পিছতো সি মুশ্ৰিক হৈ যায়। 12:106 সম্ভৱ। কথাটো তেনেকুৱা। গতিকে
আল্লাহৰ সিফত দিয়ে মানুহ বনাইছে, এই বস্তুটোকে কয় এই বস্তুটোৱে হৈছে ফিতৰত। আল্লাহৰ এই যেনেকৈ আপুনি এটা ইয়াৰ স্পেচিয়েল আয়াত প্ৰায় মই কৈও থাকোঁ, চেপ্টাৰ 30 ভাৰ্ছ 30, চেপ্টাৰ 30 ভাৰ্ছ 30, হা, তাত অসমীয়াটো এনেকৈ কৰিছে 30:30, এটাকে তুমি একনিষ্ঠ হৈ নিজ মুখমণ্ডলক দিনত প্ৰতিষ্ঠা ৰখা, আল্লাহৰ ফিতৰতত স্বাভাৱিক ৰীতি বা দিন ইছলাম, যাৰ ওপৰত চলাৰ উপযুক্ত কৰি তেওঁ মানুহক সৃষ্টি কৰিছে। আল্লাহৰ সৃষ্টিৰ কোনো পৰিৱৰ্তন নাই, এইটোৱে সুপ্ৰতিষ্ঠিত দিন, কিন্তু অধিকাংশ মানুহে বস্তুটো নাজানে। ইয়াতে আছে আপোনাৰ ফিতৰাতুল্লাহ, এই আল্লাহৰ ফিতৰত দিয়ে মানুহক বনাইছে। গতিকে যিহেতু মানুহ অন্তৰত থাকে, এই ফিতৰত, এই আল্লাহৰ ফিতৰত যিটো আল্লাহ আছে, সেই বস্তুটো এটা আটাইতকৈ মূল্যৱান কহিৰ নূৰৰ নিচিনা, ধৰি লওক এটা মুকুতা বুলি ভাবি লওক। তাক আপোনাৰ হিফাজতে ৰখাটো, কাৰণ লগত ছয়তানৰ হেৰিও আপোনাৰ ইয়াত নফছত আছে। গতিকে আপুনি নফছে আপোনাৰ জ্ঞান দি, যিটো মই ফালাকৰ কথা ক'লোঁ, জ্ঞান দি আপুনি সেই যাতে ছয়তানে দিগদাৰ কৰিব নোৱাৰে, আপোনাৰ এটা হিফাজতত ৰাখিব লাগিব। আপুনি আল্লাহে আহি পেলাই আপোনাক কোনো হেল্প নকৰে। আপোনাৰ নফছৰ দ্বাৰাই যেতিয়া আপুনি আপোনাৰ বেয়া কথা, বেয়া মন আহিব, ছয়তানি হেৰি হ'ব, তাক দবাই ৰাখি আল্লাহৰ এইটো হাইগ্ৰেড কৰিব লাগিব। যেনেকৈ এই কথাটো আপুনি বুজিবৰ কাৰণে আকৌ এটা মই কৈছোঁ নহয়, বুজিব পাৰি, বুজাবলৈ বহুত অসুবিধা। যেনেকৈ আমি ধৰি লওক কোৰাণ পঢ়াৰ আগতে ধৰক কিমান আছিলে এইটো, এইটো চেপ্টাৰ 16 ভাৰ্ছ 98, আমি কোৰাণ পঢ়াৰ আগতে ইয়াত কি আছে, এটাকে ইয়াত এনেকৈ আছে, ফাইজা কাৰাতা আল কুৰআনা ফাস্তাইজ বিল্লাহ মিনাছ শাইতানিৰ ৰাজিম। বস্তুটো এনেকৈ আছে, তাৰমানে তাৰ অৰ্থ এটাকে, যেতিয়া তুমি কোৰাণ পাঠ কৰিবা, তেতিয়া অভিশপ্ত ছয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা। এইটো এনেকৈ আছে। আচলতে এইটো আউজুবিল্লাহ হিমিনাছ শাইতানিৰ, এইটো জইন কৰা এটা, সেই তেনেকুৱা আয়াত কোৰাণত নাই। তাৰমানে ইয়াৰ মূল অৰ্থটো এইটো হৈছে, ছয়তানৰ পৰা যে বাচিব পাৰি, তাৰ কাৰণে ৰবৰ ওচৰত আপোনাৰ যিটো আল্লাহৰ সিফত আপোনাৰ অন্তৰত আছে, তাক হেৰি কৰিবৰ কাৰণে এইটো কৰা হয়। আৰু ছয়তানৰ যিখিনি আপোনাৰ হেৰি আছে, তাৰমানে ছয়টাকে চেলেঞ্জ কৰা আছেতো। যেনে ছয়তানে নিজেই কৈ আছে, সি যেতিয়াই চান্স পায়, দুৰ্বল পাব, যেতিয়া আপোনাৰ নফছ দুৰ্বল হৈ যাব, সি হেঁচা মাৰি ধৰিব। 4119 আপুনি এইবিলাক চাব পাৰে। তাৰপিছত চেপ্টাৰ 30 ভাৰ্ছ 30 কোৱা হৈছে, তুমি একনিষ্ঠ হৈ নিজ মুখমণ্ডলক মানে তোমাৰ ফ্ৰণ্টত আল্লাহৰ দিনৰ যিটো সিফত আছে, দিন মানে কি, ইছলাম মানে কি, শান্তি। আপুনি যদি শান্তিৰ কাৰণে আপুনি নিজৰ মুখমণ্ডলক ৰখা, মানে আপুনি আগত আল্লাহক ৰাখি পেলাই আল্লাহৰ সৈতে দিন কায়েম কৰিবৰ কাৰণে যিখিনি প্ৰয়োজন, সেইখিনি আপুনি ৰাখিব লাগিব। জানে আপুনি মুখমণ্ডলৰ আছে, তাৰমানে দিনৰ কাৰণে, ইছলামৰ
আপোনাৰ শান্তিৰ কাৰণে আল্লাহৰ সিফতৰ প্ৰতি আপুনি মুখমণ্ডল আপুনি ৰাখিব লাগিব ৰুজু কৰে হানিফ মানে কি আপুনি এটেচড হৈ থাকিব কৈছে যেনে প্ৰফেট ইব্ৰাহিমে যেনে হানিফা আছিলে তেওঁ আল্লাহৰ পিনে ৰুজু তেওঁ আল্লাহৰ মানে এটেচড হৈ আছিলে আৰু আল্লাহৰ আৰু মানুহক বনাইছে আল্লাহৰ ফিতৰত ইয়াতে সেই আয়াততে 30 আছে মই যিটো কৈছোঁ মানুহটো বনাইছে আল্লাহৰ ফিতৰত মানে নেচাৰ মানে কি আল্লাহৰ ফিতৰতবিলাক কি তেওঁ যিবিলাক সিফত সেইবিলাক দিয়ে মানুহ বনাইছে আৰু এই কথাবিলাকৰ কোনো হেৰি নাই সেই আয়াতটোতে দিয়া আছে যেনেকৈ ধৰক এজন মানুহ জন্মৰ সময়ত একদম ক্লিন থাকে আমি যেনেকৈ ফ্ৰিজটা ল'ৰাতে এনেকুৱা ধৰণৰ হেৰি সৰু ল'ৰা ছোৱালীক বুলি কোৱা তাৰমানে তেওঁ সি বেয়া চেয়া এইবিলাক সি একো নাজানে গতিকে সেইটো যেতিয়া ডাঙৰ হৈ আহে নহয় তেতিয়াই মানে কি হ'ল নফছৰ ডেভেলপ হয় তাৰমানে জ্ঞানৰ ডেভেলপ হোৱাৰ লগে লগে সি যদি তাক আপোনাৰ আল্লাহৰ সিফতক যদি সি হাই কৰিব নোৱাৰে তেনেহ'লে শয়তানে আপোনাক ধৰি ল'ব এইটো হ'ল মূল কাৰণ এতিয়া ধৰি লওক মই যিটো হেৰি কৰিছে এই কথাটো মানে কৈছোঁ নহয় বুজাবলৈ বহুত অসুবিধা কিন্তু বুজিবৰ কাৰণে ফালাক আৰু নাচ চবেই জানে কিন্তু কোনো ইয়াৰ বিষয়ে নাজানে আপুনি চাব আপুনি যে মই যে কৈছোঁ আল্লাহ অন্তৰত থাকে আৰু আল্লাহ যে আপুনি চাব যে ফালাক আৰু নাচ তাৰ প্ৰথম আয়াতকেইটা হ'ব কুল আউজু বিৰাব্বিল ফালাক ইয়াত মানে কি কৈছে কোৱা মই আশ্ৰয় বিচাৰোঁ উষাৰ প্ৰতিপালকৰ ইয়াত সেইটো কোৱা নাই তাৰমানে বিৰাব্বিল ফালাক বিল ফালাক মানে উইথ আল্লাহৰ সৈতে ৰবৰ ওচৰত তুমি মানে আশ্ৰয় বিচৰা কথা কৈছে আৰু ইয়াত এটা কথা নাচ আৰু ইনচানৰ মাজত ডিফাৰেঞ্চ আছে ইয়াতো একে বিৰাব্বিন নাচ মানুহৰ বিৰাব্বিন নাচ তাৰমানে আল্লাহৰ এই ৰাবৰ সৈতে উইথ একেলগে বস্তুটো একেলগে কৈছে গতিকে বুজাত বস্তুটো কিছু অসুবিধা যিহেতু এইটো মেটাফিজিকেলত আছে সেই আগত মই কৈছোঁ যিটো মিষ্টেৰিয়াছ কিছুমান ৱৰ্ড আছে সেইখিনি মই আগতে ধৰি লওক হেৰিটো বুজাইছিলোঁ জালটো জিম আইন লামৰ বিষয়ে মই কৈছিলোঁ ঠিক তেনেকৈ ধৰি লওক আপোনাৰ এই ফিতৰতৰ কথাও আছে আল্লাহৰ ফিতৰত নেচাৰ দিয়ে আল্লাহৰ ফিতৰত দিয়ে মানুহটো বনাইছে গতিকে সেই ফিতৰটোত মানে আপোনাৰ ডেভেলপ কৰাটো অতি প্ৰয়োজন আপুনি যদি হেৰি কৰে শয়তানক যদি লাই দিয়ে সি ওপৰলৈ গুচি যাব আপুনি আল্লাহটো হেঁচা খাই যাব আপুনি কোৰাণৰ কথাকেইটা আপুনি নুশুনে এইটো হোৱাৰ কাৰণেতো আল্লাহৰ ঘৰ বিচাৰিছে আল্লাহৰ ঘৰ বাইত মানে কি এইটো আল বাইত মানে আল্লাহৰ ঘৰ নেকি সেইটো ঘৰ মানে আপুনি একৰ্ডিং টু ৱৰ্ড বাই ৱৰ্ড যি ট্ৰেন্সলেশ্যন চাই তেনেকুৱাই হ'ব আৰু কোৰাণখন আছে আপোনাৰ ক্লাছিকেলত আছে আপুনি মডাৰ্ণ গ্ৰামাৰ বা লেংগুৱেজ আৰবিক লেংগুৱেজ চালে আপুনি কথাটো নুবুজা হ'ব মই পাৰিলে ধৰিলে ইয়াত নেক্সট এটা বুজাবলৈ আকৌ চেষ্টা কৰিম এইটো খেলি মেলি নিচিনা হৈ আছে ৰাব্বি আউজুবিকা মিন হামাজাতিৰ শায়াতিন ৱা আউজুবিকা ৰাব্বি আইয়াহদুৰুন সালামুন আলাইকুম মানুহ যে কি আল্লাহ যে মানুহৰ লগতেই থাকে মানুহৰ অন্তৰত থাকে একেবাৰে ওচৰত থাকে তাৰ কাৰণে আপুনি আয়াতকেইটা চাই ল'ব চেপ্টাৰ 50 ভাৰ্ছ 16 আৰু চেপ্টাৰ 2 ভাৰ্ছ 186 সালামুন আলাইকুম